যেটা পূজনীয় শ্ৰী স্বৰ্গীয় সুৰজিৎ বিশ্বকৰ্মা মোৰ পিতা, তেওঁৰ শান্তিৰ বাবে বছৰেকীয়াৰ পাছত শ্ৰীমদ ভাগৱত আয়োজন কৰিছে। সকলোকে শান্তি সৃষ্টি হওক, তাকে পৃথিৱীত শান্তি পৰিস্থিতি হওক, সকলো মাজত ভাতৃত্ব ভাৱধাৰা হওক, এয়া আমাৰ আশা আশা। আমি প্ৰকৃতাৰ্থত এই আজি ভাগৱত পুৰাণ এই কাৰণে আমি অনুষ্ঠিত কৰিছোঁ বা আমন্ত্ৰণ কৰিছোঁ সকলো ৰাইজক, ইমান ব্যস্ততাৰ মাজতো, যে আমাৰ পিতৃ শহুৰ আমাৰ পিতৃ তুল্য শহুৰ আমাৰ তেখেতৰ মৃত্যুৰ বাৰ্ষিকৰ লগতে আমি এই 3 দিনীয়া ভাগৱত পুৰাণৰ আমি হেৰি কৰিছোঁ। আৰু লগতে আমি গাই নদী দেউৰী গাঁৱৰ সকলো ৰাইজকে আমি বহুত হেৰি ধন্যবাদ কৰিছোঁ। তেখেতসকলে সকলো ক্ষেত্ৰত আমাক সহযোগ কৰিছে। লগতে নেপালী বস্তিৰ গাই নদী দেউৰী গাঁৱৰ নেপালী বস্তিৰ সকলো মানুহে, সকলো আমাৰ জনসাধাৰণে, আমাৰ বিশেষকৈ আমাৰ সকলো হেৰি ৰিলেটিভ হয়, তেখেতসকলে বহুত সহায় সহযোগ কৰিছে। লগতে আপোনালোকৰ ৰিপৰ্টাৰকো মই হৃদয়ৰ পৰা নমস্কাৰ কৰিলোঁ। বিশেষকৈ আমাৰ এই গোৰ্খা সম্প্ৰদায়ৰ পৰম্পৰা মতে যিজন ব্যক্তি সৰ্বগামী হয়, তেখেতৰ 1 বছৰ যেতিয়া সম্পূৰ্ণ হয়, বাৰ্ষিক শ্ৰাদ্ধ হয়, তিথি হয়, তাৰ পাছত আমাৰ এটা পৰম্পৰা মতে সদ্গতি কামনা কৰে গোটেই যিমানখিনি মৃত পৰিয়াল আছে, যিমান আগৰ হৈ যোৱা, তেখেতৰ মানে সদ্গতি কামনাৰ্থে, যেনেকৈ আমাৰ আগৰ পুৰাণত প্ৰচলিত আছে, যেনেকৈ ভগীৰথে নিজৰ পূৰ্বপুৰুষসকলক স্বৰ্গগামী কৰিবৰ কাৰণে যেনে গংগাক মাতি আনিছিলে পূজা পাঠ কৰি, ঠিক তেনেকৈ আমাৰ এটা পৰম্পৰা মতে আমাৰ 7 দিনীয়া ভাগৱত, মদ ভাগৱত নহ'লে 5 দিনীয়া, নহ'লেও 3 দিনীয়া। গতিকে আমি বতৰৰ প্ৰতি লক্ষ্য ৰাখি, সময়ৰ প্ৰতি লক্ষ্য ৰাখি, গোটেই ৰাইজৰ প্ৰতি লক্ষ্য ৰাখি, বাৰিষাৰ বতৰ, গতিকে আমি খন্তেকীয়া বা উচিতনি কৰি আমি 3 দিনীয়া কাৰ্যক্ৰমেৰে আমি মদ ভাগৱত, শ্ৰীমদ ভাগৱত পূজা পাঠ আৰম্ভ কৰিব লৈছোঁ। গতিকে আজি প্ৰথম দিনত বতৰটো অলপ বেয়া অনুকূল, তথাপিও আমাৰ যিবোৰ পৰিয়ালৰ সমাজৰ ৰাইজৰ গোটেইখিনি আহিছে। আমি এতিয়া আজি প্ৰথম কাৰ্যসূচী মতে প্ৰবচক পুৰোহিত সীতাৰাম বিশ্বকৰ্মা, তেখেতে তেজপুৰ নিবাসী, তেখেতে প্ৰবচক, তেখেতৰ লগত সহকৰ্মী আচাৰ্য আনন্দ উপাধ্যায়, তেখেতে 2জনে, আৰু লগতে সহকৰ্মীবৃন্দসকল আহিছে। 10জনীয়া এটা গ্ৰুপ দল, যিনেকি নাম ভজন কীৰ্তন 3 দিনলৈকে আমাৰ ভজন কীৰ্তন গাব, দুৰ্লুদ্ধ কৰি শ্ৰোতাসকলক ভগৱানলৈ পিনি সেইখিনি কৰি পিনি 3 দিনৰ পাছত আমি প্ৰয়াত স্বৰ্গবাসী সুৰজিৎ বিশ্বকৰ্মা তেখেতৰ জীৱনী একদম স্মৰণিকা স্মৃতি গ্ৰন্থ আমি উন্মোচন কৰিব লৈছিলোঁ। যিকোনো খবৰৰ বাবে যোগাযোগ কৰক আমাৰ এই নম্বৰত 9181 307 221।